মহাপুৰুষ গুৰুজনাৰ এই পবিত্ৰ জন্মভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মাহটো হৈছে ভাদ মাহ। এই পবিত্ৰ ভাদ মাহতে গুৰুজনাৰ তিৰুভাৱ তিথি, শ্ৰীকৃষ্ণৰ জন্মোৎসৱ, নন্দোৎসৱকে আদি কৰি কেইবাটাও উৎসৱ পাৰ্বণ অনুষ্ঠিত হয়। আৰু এক কথাত ক'বলৈ গ'লে সমগ্ৰ বটদ্ৰৱা অঞ্চলৰ ভকত বৈষ্ণৱসকল এই ভাদ মাহ বুলি অতি আনন্দিত হয় আৰু তেওঁলোকে বিভিন্ন ধৰণৰ দায়িত্ব পালন কৰে। সমগ্ৰ অঞ্চলটোৱেই আচলতে এক পবিত্ৰ হৰিধনৈ মুখৰিত হৈ উঠে। আমি শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে গোটেই ভাদ মাহটোত অগণন যাত্ৰীৰ যি ভিৰ হ'ব, সেই যাত্ৰীসকলৰ সেৱা শুশ্ৰূষা কৰাৰ বাবে ইতিমধ্যে আমি প্ৰয়োজনীয় সকলো ধৰণৰ ব্যৱস্থা হাতত লৈছোঁ। প্ৰতিটো উৎসৱ আমি যাতে সুন্দৰকৈ পালন কৰিব পাৰোঁ সেইটোৰ ব্যৱস্থা হাতত লৈছোঁ। আৰু আপোনালোকে জানি ভাল পাব যে এই মাহটোতে প্ৰায় কেইবাখনো ভাওনা, দিন ভাওনা, ৰাতি ভাওনা আৰু গুৰুজনাৰ অমীয় সৃষ্টি ইয়াত প্ৰদৰ্শিত হ'ব। ভক্তিৰসৰে সমগ্ৰ বটদ্ৰৱাত ডুব যাব। গতিকে সেই পৰিৱেশটোক অধিক সজীৱ কৰাৰ কাৰণে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে সকলো ধৰণৰ প্ৰচেষ্টা হাতত লৈছে। সমগ্ৰ থান পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ উপৰিও ভকতসকলৰ যাতে বৈষ্ণৱসকলৰ যাত্ৰীসকলৰ কোনো ধৰণৰ অসুবিধা নহয় তাৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা আমি কৰিছোঁ। আমি আশা কৰিছোঁ যে দূৰ দূৰণিৰ পৰা অহা ভক্তসকলে ভাদ মাহৰ যিকোনো দিনত তিথি বা তিথি নথকা দিনতো আহি বটদ্ৰৱাত যাতে এটা সুন্দৰ পৰিৱেশ পায়, এটা ভক্তিৰ পৰিৱেশ পায়, ইয়াত যাতে গুৰুজনাৰ জন্মভূমিত আহি তেখেতসকল ধন্য হয়, তেনেকুৱা ধৰণৰ পৰিৱেশ এটা সৃষ্টি কৰিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। বিভিন্ন ধৰণৰ উদ্যোগ লোৱা হৈছে। মই আশা কৰিছোঁ যে সমগ্ৰ অসমৰ যি ভক্ত আৰু যাত্ৰী আহিব তেখেতসকলে নিশ্চিতভাৱে এই ভাদ মাহত বটদ্ৰৱা থানলৈ আহি অতি ভাল পাব। মই সমগ্ৰ অসমৰ ভক্তপ্ৰাণ ৰাইজ আৰু মহাপুৰুষ গুৰুজনাৰ অনুগামী সকলোকে ভাদ মাহত বটদ্ৰৱা থান দৰ্শন কৰাৰ বাবে আহিবলৈ অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।